অসমৰ সমাজ জীৱনত সংযোজিত হ'ল এক নতুন অধ্যায়ৰ কিয়নো ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা সৰ্বোচ্চ ৰাজ্যিক বঁটাই ২৪ জানুৱাৰীৰ দিনটোত বাস্তৱ ৰূপ লাভ কৰিলে আৰু ইয়াৰ লগে লগেই অসমত আৰম্ভ হ'ল এক নতুন যুগৰ এই বঁটা প্ৰদানৰ বাবেই সোমবাৰৰ দিনটোত গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত দেখা গ'ল এক বিশাল প্ৰস্তুতি বিগত বৰ্ষত অসমত নতুন চৰকাৰ গঠন হোৱাৰ পাছতেই কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল এই সৰ্বোচ্চ ৰাজ্যিক বঁটাৰ বিষয়ে মানৱ সেৱা লোকসেৱা স্বাস্থ্য সেৱা শিক্ষা উদ্যোগ কৃষি আদি নানা ক্ষেত্ৰলৈ অসামান্য অৱদান আগবঢ়োৱা সমাজ জীৱনৰ বাটকটীয়াসকলক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ নামেৰে তিনিটাকৈ সৰ্বোচ্চ ৰাজ্যিক বঁটা প্ৰদানৰ বিষয়ে উল্লেখ কৰিছিল সোমবাৰে এনে ১৭ গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় এই বঁটা ৰাজ্যপাল মহোদয় অসম বঁটা ২০২১ অলংকৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটাসমূহ প্ৰদান কৰে পোনপ্ৰথমেই আগবঢ়োৱা হয় অসম সৌৰভ বঁটাসমূহ এই বঁটাত থাকে এটা মেডেল এখনি মানপত্ৰ আৰু ৪ লাখ টকা অধ্যাপক কমলেন্দু দেৱ ক্ৰৌৰী প্ৰথমেই এই বঁটা প্ৰদান কৰা হয় শিক্ষা ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা অধ্যাপক কমলেন্দু দেৱ ক্ৰৌৰীক দ্বিতীয়তে অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হয় লোকসেৱা ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছক অলিম্পিক ক্ৰীড়া মহোৎসৱত মেডেল জয় কৰি অসমক গৌৰৱান্বিত কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰা লাভলীনা বৰগোহাঁইকো প্ৰদান কৰা হয় এই অসম সৌৰভ বঁটা এয়া অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা চিত্ৰকলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে এইগৰাকী শিল্পীকো সন্মানিত কৰা হয় অসম সৌৰভ বঁটাৰে
অসম সৌৰভ বঁটা প্ৰদানৰ পাছতেই ৰাজ্যখনৰ আন 13গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা। এই বঁটাত থাকে একোটাকৈ মেডেল, এখনি মানপত্ৰ আৰু 3 লাখকৈ টকা। প্ৰথমে এই বঁটা প্ৰদান কৰা হয় অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া মনীন্দ্ৰনাথ নাথে, যি ৰাজ্যখনত কোভিড প্ৰতিষেধক প্ৰদান অভিযানক সফল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই আহিছে। জনস্বাস্থ্য আৰু কোভিড মহামাৰী ব্যৱস্থাপনাত আগবঢ়োৱা বৰঙণিৰ বাবে ডাক্তৰ বসন্ত হাজৰিকাকো প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 3 দশক জোৰা নিৰলস সেৱা। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS আনহাতে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি হাঁহ কুকুৰা পালনেৰে আত্মনিয়োজনৰ শ্ৰেষ্ঠতম নিদৰ্শন দাঙি ধৰাৰ বাবে আকাশজ্যোতি গগৈকো সন্মানিত কৰা হয় এই বঁটাৰে। আন এগৰাকী উদ্যমী মনোজ কুমাৰ বসুমতাৰীকো গাহৰি পালন উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটা লাভ কৰা আন এগৰাকী বিশিষ্ট ব্যক্তি হ'ল ক্ৰীড়া আৰু পৰ্বতাৰোহণ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা খৰচিং টেৰাং। নাৰী উদ্যমিতাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন দাঙি ধৰা ববী হাজৰিকাকো বিভূষিত কৰা হয় অসম গৌৰৱ বঁটাৰে।
হেমপ্ৰভা চুতীয়া তাঁতৰ শালত হাতে বোৱা কাপোৰত ভাগৱত গীতা তথা গুণমালাৰ দৰে কাব্যসমূহ খোদিত কৰি অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰা হেমপ্ৰভা চুতীয়াক সোমবাৰে অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। জনস্বাস্থ্য আৰু লোকসেৱা ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নমিতা কলিতাকো প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা। লোকসেৱা ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা আন এগৰাকী মহিলা তথা আশাকৰ্মী বাৰ্মিতা মমিনকো অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। বন্যপ্ৰাণী সংৰক্ষণৰ দিশত শক্তিশালী ভূমিকা পালন কৰা ধৰণীধৰ বড়োকো সোমবাৰে সুশোভিত কৰা হয় এই অসম গৌৰৱ বঁটাৰে। কৃষি ৰপ্তানি আৰু উদ্যমিতা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে কৌশিক বৰুৱাকো প্ৰদান কৰা হয় অসম গৌৰৱ বঁটা।
ত্যাগ আৰু অদম্য উৎসাহৰ সমাহাৰ এক অগ্ৰগামী নাৰী সত্তা। এয়া কল্পনা বৃত্তিত এগৰাকী অংগনবাড়ী কৰ্মী। লোকসেৱা ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁকো সোমবাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। সদৌশেষত অসম গৌৰৱ বঁটাৰে সুশোভিত কৰি তোলা হয় চিকিৎসক আসিফ ইকবালক, যাৰ অৱদান স্বাস্থ্য আৰু চিকিৎসা ক্ষেত্ৰত অনবদ্য। মাননীয় ৰাজ্যপাল মহোদয়, অসম বঁটা 2021 অলংকৰণ অনুষ্ঠান সমাপ্ত কৰিবলৈ আপোনাৰ অনুমতি বিচাৰিছোঁ। এই বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত গীত, মাত আৰু নৃত্যৰে ভৰা এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। हम करे राष्ट्र आराधन आराधन, हम करे राष्ट्र आराधन आराधन, तन से मन से धन से, तन मन धन जीवन से हम करे राष्ट्र आराधन आराधन। अंतर से मुख से किसी से निश्चल हो निर्मल मति से, श्रद्धा से मस्तक नत से हम करे राष्ट्र अभिवादन अभिवादन। हम करे राष्ट्र आराधन, हम करे राष्ट्र आराधन, हम करे राष्ट्र आराधन, हम करे राष्ट्र आराधन। तन से मन से धन से, तन मन धन जीवन से हम करे राष्ट्र आराधन, करे राष्ट्र आराधन, हम करे राष्ट्र आराधन।
মাধুৰী বুটলি বিলোৱাৰ মধু লগন এয়া আইৰ পূজাৰ বেদিত একাজলি ভক্তি অৰ্ঘ যশৰ বেলা জননী জন্মভূমিৰ চৰণ তল তুমি মই আমি জ্বলাও ত্যাগ প্ৰেম ভক্তিৰ তেল সলিতাৰ বন্তি গছি উদ্ভাসিত হওক আই উন্মেষিত হওক বিশ্ব প্ৰাণৰ মাধুৰী বুটলি বুটলি দিওৱা প্ৰেমাজ বজিত ও মোৰ হেপাহৰ সমাজ ন প্ৰতীতিৰে প্ৰত্যয়ী ও মোৰ বুগুৰ জাতি এয়া হ'ব পাৰে কেৱল কৰোণাৰে আইৰ কৰোণা প্ৰেম বিন্দুৰ আজি সিন্ধু বয় প্ৰতিভাত হয় একোটি মন একোজন মানুহ একোগৰাকী ব্যক্তি তুমি তুয়াই তেতিয়াৰে পৰা একেৰাহে আশা উজ্বলাই ধৰা মাধুৰী বুটলি বুটলি আৰু এনেদৰেই অন্ত পৰে 2021 বৰ্ষৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা প্ৰদান অনুষ্ঠানৰ। উল্লেখ্য যে অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটাৰ বাবে বিবেচিত দেশৰ আগশাৰীৰ উদ্যোগী ৰতন টাটাৰ লগতে অসম সৌৰভ বঁটাৰ বাবে বিবেচিত অধ্যাপক দীপক চান্দ জৈন এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। অসমৰ এই সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটাৰ পৰৱৰ্তী সংস্কৰণসমূহ প্ৰতি বছৰৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱসৰ দিনটোত অনুষ্ঠিত কৰা হ'ব।